কমিউনিটি ফেষ্টিভেল তো এইখিনি লৈ আমি আজি 4 ডিচেম্বৰ তাৰিখে আমি এই অনুষ্ঠানটো হাতত লৈ আমি অনুষ্ঠানটো ৰাতিপুৱাৰ পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰ লগতে লৈছোঁ আৰু আমাৰ অঞ্চলৰ পৰা মুৰব্বী সমাজ তথা বিভিন্ন ধৰণৰ দল সংগঠন আৰু আমাৰ প্ৰাক্তন শিক্ষক ছাত্ৰ ছাত্ৰী সকলোকে আমি মাতি আজি ৰাতিপুৱাৰ পৰা দিনজোৰা কাৰ্যসূচী পাতিলোঁ। আসসালামু আলাইকুম, নমস্কাৰ। প্ৰথমে আমি সদৌ অসম ঘূৰিয়া দেখি জাতীয় পৰিষদ তৰফৰ পৰা সমূহ অসমবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি ইয়াত আমি এই উৎসৱত আহি উপস্থিত হ'ব পৰা হৈ মই বৰ নথৈ আনন্দিত, কিয়নো আজি এই উৎসৱখন পাতিছে আমাৰ এইখন হাইস্কুলৰে শিক্ষক শিক্ষয়িত্ৰীসকলে। আজি ইয়াত আমাৰ গোটাই অঞ্চলৰ ল'ৰা ছোৱালী ইয়াত গোট খাইছে, খাই ইয়াৰ গীত মাতেৰে উল্লাস মাহল হৈ আজি দিনখন কটাইছে। বৰ ধুনীয়া লাগিছে, কাৰণ মানুহ জীৱনত জীয়াই থাকিবলৈ হ'লে লিখা পঢ়া কৰিব লাগিব, তাৰ লগতে গান মাত খেলা ধূলা সেইবিলাক কৰিব লাগিব। ল'ৰা ছোৱালীৰ মনত ফূৰ্তি হ'ব, তেওঁলোকে আৰু পঢ়া শুনাত আৰু আগ্ৰহী হ'ব। সেইকাৰণে আজি এইখন উৎসৱ পাতিছে। ইয়াত আমাৰ অভিভাৱকবিলাক আহিছে, আমাৰ যিবিলাক আমাৰ সাংবাদিক বন্ধুসকল আহিছে, এওঁলোককো আমি ধন্যবাদ জনাইছোঁ, কিয়নো এওঁলোকক সহায় কৰি আছে এইবিলাক বস্তু যাতে আমাৰ সমূহ অসমবাসী যাতে জানিব পাৰে আৰু সকলোৱে যাতে সেইবিলাক পাতিব পাৰে, পাতি যাতে ল'ৰা ছোৱালীক উৎসাহ দিব পাৰে। হয়, আমি আজি ৰাইজৰ মেল যিটো আমাৰ সাম্প্ৰদায়িক যিটো উৎসৱ এইটো পালন কৰিলোঁ। আজি আমি বিভিন্ন ছাত্ৰ ছাত্ৰী অৰ্থাৎ আমাৰ বিভিন্ন কমিউনিটি বা আমাৰ সম্প্ৰদায়ৰ ছাত্ৰ ছাত্ৰীৰ যিটো ভাৱ, যিটো বিকাশ তেওঁলোকৰ অন্তৰত আছে, এইটো বিকাশ কৰিলে। আৰু ইয়াৰ উপৰিও আমি বিভিন্ন ছাত্ৰ ছাত্ৰী যাতে স্কুলৰ প্ৰতি মানে নিয়মানুৱৰ্তী হয়, সেই উদ্দেশ্যে লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ নিজৰ এই সম্প্ৰদায়ৰ যিটো প্ৰতিভা, এইটোৰ বিকাশ যাতে আমি আমাৰ যিটো সম্প্ৰদায় এইটোৰ বিকাশ যাতে আমাৰ গোটেই অসমৰ বিভিন্ন ঠাইত আমাৰ বিভিন্ন অঞ্চলত যাতে সিঁচৰিত হয়, আমি পঠিয়াই দিব পাৰোঁ বাৰ্তাটো। সেই উদ্দেশ্যে লগতে ছাত্ৰ ছাত্ৰী যাতে আমাৰ ভৱিষ্যত যাতে তেওঁলোকৰ এই প্ৰতিভাৰ বিকাশ বিভিন্ন স্থানত বিকাশ কৰিব পাৰে, সেই উদ্দেশ্যে লগতে আমি আমাৰ সমাজৰ SMDC তথা আমাৰ স্কুল বিদ্যালয়ৰ SMDC, আমাৰ ৰাইজ, আমাৰ বিভিন্ন মুখিয়ালসকল আমাৰ এই অনুষ্ঠানত উপস্থিত থাকি আমাক যি সহানুভূতি কৰিলে তাৰ বাবে আমি তেখেতসকললৈ অশেষ ধন্যবাদ আগবঢ়াইছোঁ। লগতে আমাৰ বিদ্যালয় এখন আনন্দময় শিকনৰ স্থান হিচাপে গঢ়ি উঠাৰ উদ্দেশ্যে আমি যাতে আকৌ অদূৰ ভৱিষ্যতে এনেকুৱা আৰু অনুষ্ঠান পাতিব পাৰোঁ, সেই উদ্দেশ্যৰে আমি এই অনুষ্ঠানটো পাতিলোঁ।